Hello guys, welcome back to my another vlog. Good morning everyone. আশা কৰোঁ আপোনালোকে সবে ভালে আছে আৰু গাইজ মই ভালে আছোঁ আৰু ৰাতিপুৱা উঠিলোঁ গাইজ আৰু এতিয়া এক্সাম আছে বেটাহঁতক উঠাই দিওঁ আৰু মই ধুনীয়াকৈ ঘৰটো সাৰি ল'ম আৰু ব্ৰেকফাষ্ট বনাই কেনে খুৱাই লৈ কেনে স্কুলত লৈ যাব লাগিব গাইজ পটাপট কামখিনি কৰি লওঁ আহক। এই দেখিছেনে মই ধুনীয়াকৈ ঝাৰি ল'লোঁ আৰু গাইজ এইটো দেখিছেনে বন্ধাকবি ভাজি বনাই আছোঁ মই আৰু ধুনীয়াকৈ লাৰি দিম বিলাহী দিছোঁ মূলা দিছোঁ আৰু আলু জলকীয়া ধুনীয়া কৰি বনাই আছোঁ গাইজ চাই থাকক আপোনালোকে মোৰ ব্লগটো স্কিপ পৰঠা বনাই দিলোঁ দালি দি দিলোঁ এই ৰিফাইন নাজমা তাতে আছিল বাবা ইমান নাখায় বাবাৰ কাৰণে এইটো সৰু বেটাৰ কাৰণে বনাই আছোঁ গাইজ কম ৰিফাইন দি কেনে এনে খেকি দি আছোঁ গাইজ বাবাই দিয়া গাইজ সিহঁতক থৈ আহিলোঁ বেটাহঁতক থৈ আহি দেখিছেনে ধুনীয়াকৈ ঘৰ দুৱাৰ মই চিজিল কৰি ল'লোঁ ইয়াত আৰু বিচনা চব চেঞ্জ কৰি কভাৰ পাৰি দিলোঁ গাইজ ইয়ে দেখিছেনে আৰু এক্সামটো অভাৰ হ'লে ভাল লাগিব গাইজ ইয়ে দেখিছে আৰু এতিয়া মই পটাপট বনাই ল'ম তাৰপিছত আকৌ ল'ব কাৰণে টাইম হৈ যাব ল'ব যাব লাগিব চ' সেইকাৰণে আহক সোনকালে আমি কামখিনি কৰি লওঁ আৰু এই দেখিছেনে ধুনীয়াকৈ মই চিজিল কৰি দিছোঁ ঘৰটো আৰু যিমানে চিজিল কৰি সিহঁতে আহাৰ পিছত চব লেতেৰা হৈ যায় গাইজ আৰু মই চিকেন বনাই আছোঁ সেইকাৰণে ধুনীয়া কৰি কেনে ফ্ৰাই পিঁয়াজখিনি লাল কৰি লওঁ গাইজ আৰু দেখিছে মই ধুনীয়া কৰি পিঁয়াজখিনি লাল কৰি আছোঁ আৰু চিকেনখিনি দি দিম চিকেনখিনি গাইজ বইল কৰা চিকেনখিনি মই দি দিলোঁ এতিয়া মই মছলা দিম মছলা দি কেনে ভুনি নিছোঁ গাইজ দেখিছেনে মছলা চছলা দি কেনে ধুনীয়াকৈ অলপ পানী দি কেনে মই এতিয়া ধুনীয়াকৈ ঢাকনা মাৰি দিম গাইজ দেখিছেনে ধুনীয়াকৈ ভুনি কেনে মই আলু দি দিলোঁ আলু দি কেনে এতিয়া পানী দি দিছোঁ আৰু এতিয়া মই ঢাকনা মাৰি ধুনীয়াকৈ সিজি যাব গাইজ আৰু চাইডত আৰু গাইজ কমপ্লিট কৰি মই বেটাহঁতক ল'বই লৈ দেখিছেনে আমি বেটাহঁতক লৈ আহিলোঁ আৰু গাইজ আৰু অহাকালি আৰু লাষ্ট এক্সাম হ'লে আৰু ভাল লাগিব গাইজ দেখিছেনে এতিয়া মই আজি শুক্ৰবাৰ চ' নামাজ কোৰাণটো বেটাক পঢ়াই ল'ম আৰু এইটোগিলা বেটাকো লৈ ল'লোঁ গাইজ দেখিছেনে দুটাৰে হৈ গ'ল সৰু বেটাৰ আগতেই হৈছিলে ডাঙৰ বেটাৰ কাৰণে ৱেইট কৰি স্কুলৰ পৰা আহি কেনে সিহঁতে দুটাই গা ধুলে আৰু গা ধুই কেনে বাবা এইটো টুপিত যে দেখিছেনে আপোনালোকে আৰু এই দেখিছে ডাঙৰ বেটা মোৰ কোৰাণ কৰিছে চুৰাই আছিলোঁ তাক পঢ়িব দিছোঁ তুমি পঢ়িব নোৱাৰা শিকিব লাগিব দেই ল'ৰা গাইজ আবেলি কি কৰিলোঁ সিহঁতক লৈ আহিলোঁ হোমিঅ' তাতে গাইজ আৰু হোমিঅ' ঔষধ ল'বৰ কাৰণে চ' চব দে বাবা এদিকে আৰে গাইজ আহি পালোঁ এতিয়া দেখিছেনে এইবিলাক লৈ আহিলোঁ এতিয়া ওলাই ল'ম আম আনিছিলোঁ আম আলু এইবিলাক আনিছিলোঁ আৰু ইয়ে দেখিছেনে আৰু এই দেখিছেনে এইবিলাক লৈ আহিলোঁ ইয়াত আৰু আপোনালোক দেখিছেনে কিমান গৰম লাগছে ইয়ে পেটলিয়ে ভাগৰ লাগছে মানে বহি গৈছে ইয়াত আৰু সিহঁতৰ ভাগৰ লাগছে ইয়াত আৰু দেখিছেনে খালি বেট লাগে বেট লৈ লৈছে দেখিছেনে বেটৰ এইগুলো টেকখনে হেল্ল' গাইজ গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা উঠিলোঁ গাইজ আৰু আজি নেক্সট ডে আৰু আজি ছেটাৰডে চ' বেটাহঁতৰ এক্সাম আছে গাইজ আৰু সৰু বেটাৰ নহয় ডাঙৰ বেটাৰ এক্সাম আছে আৰু সিহঁতক এতিয়া উঠাই দিলোঁ এটা কোঠালি দুটাই উঠি যায় গাইজ আৰু দেখিছেনে সিহঁতে খেলি আছে এতিয়া মই নাস্তা দি সিহঁতক ব্ৰেকফাষ্ট কৰাই দিম তাৰপিছত ঘৰৰ কামবিলাক লাহে লাহে কৰি দিম গাইজ বেটা যোৱাৰ পিছত আৰু মই নাযাওঁ সি নিজে যাব কৈছোঁ চ' সি নিজে যাবগৈ গাইজ
এই দেখিছেনে মম্মি সিহঁতক চাহো দিলোঁ ইয়াত চাহো দি কেনে সিহঁতক ক'লোঁ তোমালোকে পঢ়ি লোৱা কি কৈছোঁ PAPAPY কোৱা Y এইটো কৈ দিলি এতিয়া কোনটো হ'ব য'তে খাওঁতে দিছোঁ খাই লওঁ এবাৰ তোমাক মাৰিম মেংগত কোনটো ফাৰ্ষ্টে হ'ব M ফাৰ্ষ্টে হ'ব বাই বাই এইটো মিন্স কচ মাছ হয় এয়া তো কচ মাছ এতিয়া মই ভালদৰে মিন্স ৱাছ কৰি ল'লোঁ এটা এটা কৰি ধুই ল'লোঁ ধুনীয়াকৈ ধুই কেনে এতিয়া মিন্স আৰু এইটো কটন থাকে বাচ্চা মিন্স বাবুহঁতে খাব পাৰিব আৰু এইখিনি ধুনীয়াকৈ মই ৱাছ কৰি ল'লোঁ ভালদৰে ধুই কেনে আজি দেখিছেনে টমেটৰখিনি মই ভালদৰে কাটি কেনে ধুই ল'লোঁ গাইছ আৰু ইফালে মই ধনিয়া মিন্স কি কয় বাচিম আৰু ইফালে ভাত বহাই দিছোঁ গাইছ ইয়ে ভাতটো হৈ যাব আৰু ইফালে দালি কমপ্লিট হৈ গ'ল গাইছ ইয়ে গাইছ আলু আৰু বেঙেনা চিপৰ দিলে মই ধুনীয়াকৈ লাই দিম গাইছ পটাপট বনাই লওঁ আৰু তাৰপিছত বেটাক মিন্স ল'ব যাব লাগিব চ' সেইকাৰণে পটাপট বনাই লৈছোঁ গাইছ এই দেখিছেনে আৰু যিমান জল্দি পাৰোঁ সিমান কচ মাছৰ তৰকাৰীটো গাইছ ধুনীয়া কৰি বনাই দিলোঁ আৰু ইফালে আলু বেঙেনা ভাজি হৈ গ'ল আৰু গাইজ দেখিছেনে এইটো মোৰ সৰু গাৰ্ডেন মিন্স জলকীয়া দেখিছেনে সৰু সৰু পুলি ওলাইছে এইবিলাক চব ভোট জলকীয়া আৰু মেম জলকীয়া আৰু ধনিয়া আছে দেখিছেনে মোৰ গাইজ আৰু এইটো পুঁই শাক আৰু এইটো মেষ্টা টেঙা এইটো তুলসী এইটো অলিভাৰ অইল পাত গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ আৰু আজি বাই দিয়া যাওঁ